Hello everyone, যিসকলে এপেক্স বেংকৰ এক্সাম দিব তেওঁলোকৰ কাৰণে এটা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। সেই কুৱেশ্যনটো আমি ডিছকাছ কৰিম, যিহেতু ভাৰতত যিটো আপোনালোকৰ পলিমাৰ নোট ইউজ হ'ব বুলি কৈছে, সেই কথাখিনি আমি ডিছকাছ কৰিম। লগতে প্ৰথমতে ক'ত পলিমাৰ নোট ব্যৱহাৰ হৈছিলে, লগতে ইয়াত কি মেটেৰিয়েল ইউজ কৰা হৈছে বা কি মেটেৰিয়েল ইউজ কৰিব আমাৰ ভাৰতত, সকলোখিনি কথা চাম। ইয়াৰে তিনিটা বা দুটা ফেক্ট আপোনালোকে গম পাব। প্ৰথমটো হৈছে পলিমাৰ বেছড কাৰেঞ্চি ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতত এই কাৰেঞ্চিটোৰ বিষয়লৈ উল্লেখ কৰিছে। তাৰ আগতো ধৰি লওক পাইলট প্ৰজেক্টত ইউজ কৰিছিলে 10 টকীয়া নোট আৰু 50 টকীয়া নোট, আৰু লগতে কিছুমান ৱেবছাইটত 10 টকীয়া বা 20 টকীয়া এনেকৈ লিখা থাকে, কিন্তু মই যিমানখিনি চালোঁ যে 10 টকীয়া প্ৰথম ইউজ কৰিছিল, তাৰপিছত 50 টকীয়াটো। গতিকে ইয়াতে যদি চোৱা যায় পলিমাৰ বেছড কাৰেঞ্চি ইন ইণ্ডিয়া, ইন্ট্ৰডাকশ্যনটো কি হয় ইয়াতে যদি চোৱা যায় পৰিচয়টো, পলিমাৰ বেছড কাৰেঞ্চি ৰেফাৰ টু ইয়াত বেংক নোট মেড ফ্ৰম এ স্পেচিয়েল টাইপ অফ প্লাষ্টিক, অৰ্থাৎ প্লাষ্টিক ব্যৱহাৰ কৰিব। আৰু য'ত আপোনালোকৰ কি ব্যৱহাৰ কৰিব বুলি এক্সামত আহিব পাৰে, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, বায়'ক্সিয়েলি অৰিয়েণ্টেড পলিপ্ৰপলিন, অৰ্থাৎ বায়'ক্সিয়েলি অৰিয়েণ্টেড পলিপ্ৰপলিন, এই BOPP ইউজ কৰিব, অৰ্থাৎ ইয়াৰ এইটো হৈছে শ্বৰ্ট ফৰ্মটো। গতিকে মোৰ প্ৰনাউন্স কৰোঁতে অলপ ভুলো হ'ব পাৰে, যিহেতু অসমীয়া মাধ্যমৰ ল'ৰা হয়। এতিয়া দ্বিতীয়টো হৈছে ইয়াৰে ডেছক্ৰিপশ্যনটো যদি চাওঁ, পলিমাৰ নোট আৰ থিন, ফ্লেক্সিবল এণ্ড ডিউৰেবল। সকলোৱে গম পাইছে যে এইটো এটা ফ্লেক্সিবল হ'ব, ডিউৰেবল হ'ব। কাৰণ কিয়, আমি কাগজৰ নোটবিলাক যিবিলাক পেপাৰ কাৰেঞ্চি ইউজ কৰোঁ, এই নোটবিলাক সাধাৰণতে কি হয়, ফ্লেক্সিবলটো হয়, মানে বেছি যদি আমি ফ্লেক্সিবল কৰিবলৈ চাওঁ ফাটি যাব পাৰে, ঠিক আছে। আৰু লগতে দেয়াৰ আৰ মেড ইউজিং এডভান্স প্ৰিণ্টিং টেকন'লজি, আৰু ইয়াতে কি কৰিব, এডভান্স প্ৰিণ্টিং টেকন'লজি ইউজ কৰিব, যাৰ দ্বাৰা কোনেও যাতে এইটো কপি নোট বনাব নোৱাৰে, ফেক কাৰেঞ্চি কিছুমানে বনাব নোৱাৰে। অৰ্থাৎ বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে আজিকালি কাৰেঞ্চিবিলাক ফেক হৈ গৈ আছে, ডুপ্লিকেট পইচা ওলাইছে, ঠিক আছে। ইয়াৰ পৰা বাচিবৰ কাৰণে এইখিনি কৰিছে। আৰু প্ৰথমতে ক'ত ইমপ্লিমেণ্ট হৈছিলে সেইখিনি জানি মষ্ট ইম্পৰ্টেণ্ট। লগতে দিছ নোট হেভ বেটাৰ চিকিউৰিটি ফিচাৰ লাইক ট্ৰান্সপেৰেণ্ট উইণ্ডোজ, হলোগ্ৰাম, মাইক্ৰ'টেক্সট, লগতে ইয়াতে এণ্ড ৰেজ প্ৰিণ্টিং হুইচ মেক দেম ডিফিকাল্ট টু কাউণ্টাৰফেইট, অৰ্থাৎ এতিয়া ইয়াতে ট্ৰান্সপেৰেণ্ট থাকিব পইচাটো যদি বনোৱা হয়, বেটাৰ ফিচাৰ ইয়াতে ইউজ কৰিব, যাৰ দ্বাৰা ট্ৰান্সপেৰেণ্ট থাকিব, আৰু হলোগ্ৰাম, মাইক্ৰ'টেক্সবিলাক সৰু সৰু টেক্সটবিলাক লগাব পাৰিব, যাতে কোনেও কপি কৰিব নোৱাৰে নোটটো চাই পিনে। আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে যিটো ডে আৰু ৱাটাৰ ৰেজিষ্টেণ্ট, অৰ্থাৎ ৱাটাৰ ৰেজিষ্টেণ্ট হ'ব। অৰ্থাৎ আমি যিবিলাক নোট এতিয়া বৰ্তমান সময়ত পেপাৰ কাৰেঞ্চি ইউজ কৰোঁ, এইবিলাক কি হয়, ৱাটাৰ প্ৰুফ নহয় যিহেতু, গতিকে এইটো হৈছে ৱাটাৰ ৰেজিষ্টেণ্ট, যিমান মানে পানীত অলপ থাকিলেও ডেমেজ নহয় পটককৈ। আৰু এডভান্টেজটো কি হয়, সকলোখিনি চাওঁ আপোনালোকে, MCQ পাব, লগতে ইয়াৰ কি পইণ্টখিনি পাব, বহুতখিনি কথা আছে। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, বিশেষকৈ নহ'লে মই এনেকুৱা ভিডিঅ' নবনাওঁৱে। এডভান্টেজ হৈছে মোৰ ডিউৰেবল, লাষ্ট 2 to 4 টাইমছ লংগাৰ দেন পেপাৰ নোটছ, পেপাৰ নোটতকৈ 2-4 বাৰ বেছি ভালকৈ যাব, অৰ্থাৎ 2 to 4 টাইমছ লংগাৰ ইউজ কৰিব পৰা যাব। আৰু লগতে ৱাটাৰ ৰেজিষ্টেণ্ট, এইখিনিতো সাধাৰণ কথা গম পালোঁ, ঠিক আছে, কেনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া এনভাইৰমেণ্টৰ ক্ষেত্ৰতো মানে এইটো এটা ভাল পদক্ষেপেই হ'ব। আৰু ডিছএডভান্টেজটো হৈছে ইয়াৰ কষ্টটো বহুত হয়, অৰ্থাৎ এই যিটো পলিমাৰ কাৰেঞ্চি বনাব, ইয়াৰ বাবে প্ৰডাকশ্যন কৰোঁতে বহুত বেছি কষ্ট হ'ব। গতিকে এইটো বিষয়ত অকণমান ডিছএডভান্টেজ আছে। আৰু নেক্সট কথাটো ইম্পৰ্টেণ্ট হৈছে, ইয়াতে যিটো পাইলট প্ৰজেক্ট এটা ডিছকাছ কৰা হৈছিল আগত, ঠিক আছে, আগতে এটা পাইলট প্ৰজেক্টত 10 টকা আৰু 50 টকা ডিনমিনেশ্যন কৰা হৈছিলে। আৰু বৰ্তমান সময়ত এজ অফ নাও ইণ্ডিয়া হেজ নট য়েট ইণ্ট্ৰডিউচ পলিমাৰ নোটছ ফৰ জেনেৰেল চাৰ্কুলেশ্যন, অৰ্থাৎ এতিয়া বৰ্তমান সময়ত এইটো মানে চাৰ্কুলেশ্যন কৰা নাই, যে পৰিচয়টো দিয়া নাই। এই নোটটো মানে পাইলট প্ৰজেক্টৰ কাৰণে ব্যৱহাৰ কৰিছিলে, আৰু লাহেকৈ ভাৰতে মানে এটা ভাবিছে যে, সিদ্ধান্ত লৈছে যে এইটো পদক্ষেপ ল'ব লাগে বুলি। অল দ্য নোটছ ইন ইউজ আৰ ষ্টিল পেপাৰ বেছড, এতিয়া বৰ্তমান সময়ত যিহেতু পেপাৰ বেছডে হৈ আছে, আমিতো কেতিয়াও পলিমাৰ নোটছ পোৱাই নাই। পাইলট প্ৰজেক্টৰ কাৰণে এইটো যিহেতু ডিছকাছ কৰিছিলে 10 টকীয়া আৰু 50 টকীয়াটো। আৰু RBI কণ্টিনিউ টু ষ্টাডি এণ্ড টেষ্ট দ্য ফিজিবিলিটি অফ পলিমাৰ নোটছ ইন দ্য ইণ্ডিয়ান এনভাইৰনমেণ্ট। আৰু ইয়াতে এতিয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যদি চাওঁ, ইয়াতে দেখা পাব আৰু কেইটামান আৰ্টিকল আছে, সেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট, আপোনালোকে চাই থাকক, যিসকলে এপেক্স বেংকৰ এক্সাম দিব বা ADRটো আহি যাব পাৰে, নোহোৱা কুৱেশ্যন নহয়। পলিমাৰ নোটছ আৰ মেড অফ কি হ'ব, BOPP ফুল ফৰ্ম কি আছিলে মনত পেলাওক আপোনালোকে। আৰু লগতে ইয়াতে যদি চাই আপোনালোকৰ BOPP ষ্টেণ্ড ফৰ কি, বায়'ক্সিয়েলি অৰিয়েণ্টেড পলিপ্ৰপলিন, ঠিক আছে, মোৰ প্ৰনাউন্স কৰা ভুল হ'ব পাৰে, ঠিক আছে। আৰু লগতে হুইচ কাণ্ট্ৰি হেজ দ্য ফাৰ্ষ্ট টু ইণ্ট্ৰডিউচ পলিমাৰ নোটছ, এইটো হ'ব অষ্ট্ৰেলিয়া। এতিয়া আমি ইয়াৰ ক্ৰনলজিকেল অৰ্ডাৰটো চাম। ফাৰ্ষ্ট কোনে ইণ্ট্ৰডিউচ কৰিছিলে, অষ্ট্ৰেলিয়া বুলি গম পালোঁ, বাকী কেইখন আমি কাণ্ট্ৰিটো চালেও বহুত বেছি ভাল হ'ব। বাকী এইখিনি কুৱেশ্যন আপোনালোকে দেখিছে, ঠিক আছে। লগতে এতিয়া মই ইম্পৰ্টেণ্ট কথাখিনিলৈ যাওঁ। ইয়াতে যদি চোৱা যায়, ইণ্ডিয়া টু গেট প্লাষ্টিক নোটছ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ ৰিপৰ্টেডলি ৰিভাইভিং এ ডিকেড অল্ড প্লান টু ইণ্ট্ৰডিউচ পলিমাৰ বেংক নোট উইথ এ পাইলট প্ৰজেক্ট এক্সপেক্টেড চুন। আৰু লগতে এনেকুৱা হ'ব, অৰ্থাৎ এইটো পুৰণি পেপাৰটো, আৰু এইফালতো হৈছে নতুন ডিজাইনটো, এনেকুৱা হ'ব, পুৰণিটো এনেকুৱা আছিলে ধৰি লোৱা। এতিয়া যদি চোৱা যায়,
এতিয়া এইটো কথা ইম্পৰ্টেণ্ট আছে, লগতে ইয়াৰ ভিতৰৰ কিছুমান কথাও আহি যাব পাৰে, লগতে কোনখন কাণ্ট্ৰিত ইউজ কৰিছিলে, ছেকেণ্ড কোনখন কাণ্ট্ৰিত, সেইখিনি কথা জানিম। দ্য প্ৰপ'জড পাইলট 10 and 20 ডিনমিনেশ্যন, ইয়াত কিন্তু এই আৰ্টিকেলটোত প্ৰকাশ কৰিলে 10 টকীয়া আৰু 20 টকা ডিনমিনেশ্যন, বাকী কিছুমানত আছে 10 টকীয়া আৰু 50 টকীয়া ডিনমিনেশ্যন বুলি আছে পাইলট প্ৰজেক্টত ইউজ কৰা, কিন্তু 10 টকাটোতো এইটোতো ফিক্সড সত্যই হয়, বাকী 20 আৰু 50 ভিতৰত মোৰ অলপ কনফিউজন আছে। ইয়াতে যদি চোৱা যায় 10 rupee and 20 ডিনমিনেশ্যন আৰ দ্য লাইকলি ফাৰ্ষ্ট কেণ্ডিডেটছ, আৰু ইয়াতে যদি চোৱা যায় ইণ্ডিয়া এটেম্প দিছ বিফ'ৰ ইন 2012, 2012টো এইটো এটেম্প্ট কৰিছিলে, এক্সপেৰিমেণ্ট কৰিছিলে বুলিয়ে মই কৈছোঁ। পলিমাৰ নোটছ এক্ৰছ 5 চিটি, অৰ্থাৎ 5খন চিটিত ব্যৱহাৰ কৰিছিলে। এতিয়া 5খন চিটি কোনখিনি হয় সেইটো ইম্পৰ্টেণ্ট হয়, বাকী আৰু কিছুমান কথা আছে সেইখিনি জানিব। এটা MCQ বনিব পাৰে ক'ত সেইটো আমি চাইছোঁ বিশেষকৈ, বাকী কোচি, মাইচুৰ, লগতে জয়পুৰ, ভূৱনেশ্বৰ, চিমলা, অৰ্থাৎ এই 5খন চিটিত প্ৰথমে এইটো এটা কি কৰিছে ডিনমিনেশ্যন কৰিছিলে পলিমাৰ নোটৰ, মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু লগতে ইয়াতে দেখুওৱা গৈছে যে দ্য প্লেন ৱাজ চেল্ফ ডু টু ATM কম্পেৰেটিবিলিটি ইছ্যুজ, আৰু লগতে অফিচিয়েল নাও চে দ'জ টেকনিকেল বেৰিয়াৰ হেভ বিন ৰিজল্ভ, আৰু কিছুমান টেকনিকেল প্ৰব্লেমো আহিছিলে, গতিকে বেৰিয়াৰ কিছুমান আহিছিলে সেইখিনি ৰিজল্ভ কৰিব যিহেতু, আৰু ইয়াৰ বিষয় লৈ বহুতখিনি কথা কৈছে মই এতিয়া জনাম। মই তথাপি ইয়াত দেখুৱাই দিছোঁ আপোনালোক গ্ল'বেল কণ্টেক্স, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। এতিয়ালৈকে বৰ্তমান সময়ত 60 কাণ্ট্ৰিজে অলৰেডি পলিমাৰ নোটছ ইউজ কৰিছে। এতিয়া এইটো এক্সামত আহে কিমান কাণ্ট্ৰি, 60 কাণ্ট্ৰি, আৰু অষ্ট্ৰেলিয়া ফাৰ্ষ্ট আছিলে 1988ত। এতিয়া অষ্ট্ৰেলিয়াক পাছতে কোনখিনি কাণ্ট্ৰি আহে এইটো ইম্পৰ্টেণ্ট। অষ্ট্ৰেলিয়া ফাৰ্ষ্ট আছিলে, এইটো চাই লওক, অষ্ট্ৰেলিয়া ফাৰ্ষ্ট আছিল পলিমাৰ নোটৰ কাৰণে, কানাডা ছেকেণ্ড টাইম, UK, তাৰপিছত ছিংগাপুৰ, নিউজিলেণ্ড, মালয়েছিয়া, ভিয়েটনাম আৰু ৰোমানিয়া। আৰু এতিয়া যদি চোৱা যায় কেনেকৈ মনত ৰাখিম আমি, AC আৰু লগতে U আৰু S আছে, ঠিক আছে, ACUS বুলি কৈছে, অৰ্থাৎ ACSU বুলি ক'ব পাৰোঁ। কেনেকৈ মনত ৰাখিম, ACSU বুলি মনত ৰাখক, ACS, নিউজিলেণ্ড, মালয়েছিয়া, ভিয়েটনাম আৰু ৰোমানা, ঠিক আছে। ইয়াতে আছে NMVR। এতিয়া যদি চাওঁ MNVR বুলি মনত ৰাখিলে হৈ গ'ল। এতিয়া ইয়াৰ ওচৰে পাঁজৰে কি আছে, MNRটো ওচৰ পাঁজৰ হয়, গতিকে MNRV বুলি মনত ৰাখক। MNRV প্ৰথমটো আমি কেনেকৈ মনত ৰাখিম, ACSU বুলি মনত ৰাখিলোঁ, দ্বিতীয়টো আমি মনত ৰাখিলোঁ MNRVটো এক্সট্ৰাকৈ ৰাখিলোঁ, শেষত থাকে কাৰণে শেষত ৰাখিলোঁ, MNRV, ACSU, MNRV। ইয়াতে এই প্লাষ্টিক নোটটোত যিহেতু প্লেনটো ইয়াতে বনাওঁতে দুবাৰকৈ ফেইল হৈছে, ঠিক আছে, ভাৰতে দুবাৰকৈ যিটো আপোনালোকৰ ট্ৰায়েল কৰিছিলে, এই ট্ৰায়েল কৰোঁতে কি হৈছিলে, 2012ত ফেইল হৈছিল, ফাৰ্ষ্ট পলিমাৰ ট্ৰায়েল এপ্ৰুভ হৈছিলে, আৰু ছেকেণ্ড এটেম্প চেল্ফ হৈছিলে, ঠিক আছে, ছেকেণ্ড এটেম্পত ফেইল হৈছিলে। এইটো মষ্ট ইম্পৰ্টেণ্ট, 2012ত ফাৰ্ষ্ট প্ৰথমে ইণ্ট্ৰডিউচ কৰিছিলে আমাৰ ভাৰতত, আৰু লগতে যিটো পাইলট প্ৰজেক্টৰ কাৰণে, তাৰপিছত ছেকেণ্ড টাইমত চেল্ফ হৈছিলে, অৰ্থাৎ কিছুমান টেকনিকেল প্ৰব্লেম আহিছিলে। গতিকে ইয়াতে এইখিনি ইম্পৰ্টেণ্ট আছিলে, যিসকলে ধৰি লোৱা এপেক্স বেংকৰ এক্সাম দিও আপোনালোকে চাব পাৰে, এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, এইকেইটা কুৱেশ্যন।